মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীসকলে এটি কৃষিভিত্তিক প্ৰকল্প লৈ আগবাঢ়ি আহিছোঁ। আমাৰ এই প্ৰকল্পটি বিজ্ঞানসন্মতভাৱে বিস্তৃত ৰূপত কাঠফুলা খেতিৰ লগত জড়িত। পঞ্জাৱ, হাৰিয়ানাৰ দৰে কৃষিভিত্তিক ৰাজ্য খেতিৰ পৰাৰ ধান খেৰসমূহ জ্বলোৱাৰ পৰিৱৰ্তে কাঠফুলাৰ খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ জৰিয়তে বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপৰিও স্বচ্ছ ভাৰত দিশে আগুৱাব পাৰি। সৌৰ শক্তি আহৰণ তথা বৰষুণৰ পানী সংৰক্ষণযুক্ত এটা ডাঙৰ গুদাম ঘৰত ধান খেৰসমূহ মজুত কৰি ৰাখিব লাগে। কাঠফুলা খেতিৰ বাবে প্ৰশিক্ষণ তথা গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰি নিবনুৱা যুৱক-যুৱতীসকলক এই খেতিৰ বাবে উৎসাহিত কৰিব লাগে। কাঠফুলাৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণপ্ৰাপ্ত দেশৰ নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী লোণৰ সুবিধা লৈ ঘৰতে কাঠফুলা খেতিত জড়িত হ'ব। কাঠফুলা উৎপাদন কৰি দেশৰ স্থানীয় বজাৰসমূহত বিক্ৰী কৰি দেশৰ পৰা প্ৰটিনৰ অভাৱনীত ৰোগ নিৰাময়ত ভূমিকা লৈ সুস্থ ভাৰত গঢ়াৰ দিশত আগবাঢ়িব। লগতে ৰাহি হোৱা কাঠফুলাসমূহ বিদেশলৈ ৰপ্তানি কৰি দেশক আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰি। কাঠফুলা খেতিৰ অৱশিষ্টবোৰ কেঁচুসাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি। এই কেঁচুসাৰবোৰ শাক-পাচলি তথা খেতি পথাৰত ৰাসায়নিক সাৰৰ সলনি ব্যৱহাৰ কৰি জৈৱিক ভাৰতৰ দিশে আগবাঢ়িব পাৰি। কাঠফুলা খেতিয়কে বজাৰত কাঠফুলা বিক্ৰী কৰি আৰু কেঁচুসাৰ বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিব। লগতে স্থানীয় ২-৩ জন নিবনুৱাক সংস্থাপন দিব পাৰিব। ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দিশে আগবাঢ়িব পৰাৰ থল আছে। সেয়েহে আমি ক'ব পাৰোঁ যে এই প্ৰকল্পৰ জৰিয়তে স্বচ্ছ ভাৰত, সুস্থ ভাৰত, জৈৱিক ভাৰত, আত্মনিৰ্ভৰ ভাৰতৰ দিশে আগবঢ়াৰ থল আছে। নমস্কাৰ।